নমস্কাৰ শিক্ষাৰ্থীসকল ই কক্সালে স্বাগতম মই জ্যোতি দাস আজি আমি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ তৃতীয়টি পাঠ ভূ অবয়ব আৰু মানুহৰ দ্বিতীয়টি অংশ যোৱা ক্লাছত আমি এটো পাঠৰ প্ৰথম অংশটো আলোচনা কৰিছিলো এটো পাঠৰ প্ৰথম অংশত আমি আলোচনা কৰিছিলো এই যে ভূ অবয়ব বিলাক আছে তাৰে কাৰক বিলাক আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক আৰু পঢ়িছিলো এই স্থলভাগত পোৱা প্ৰধান ভূ অবয়ব বিলাকৰ বিষয়ে আজি আমি এই প্ৰধান ভূ অবয়ব বিলাকৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম প্ৰথম ভূ অবয়ব হৈছে আমাৰ পৰ্বত আৰু পাহাৰ তোমালোকে পৰ্বত আৰু পাহাৰ দেখিছানে তোমালোকৰ অঞ্চলত পৰ্বত আৰু পাহাৰ আছেনে কিছুমান অঞ্চলত অকল পাহাৰ থাকিব পাৰে কিছুমান অঞ্চলত কিছুমান পৰ্বত থাকিব পাৰে আমাৰ অসমতো কিছুমান ঠাইত পাহাৰ আছে আৰু কিছুমান ঠাইত পৰ্বত আছে এতিয়া তোমালোকে ইয়াতে দুখন চিত্ৰ দেখা পাইছা এই দুখন চিত্ৰৰ জৰিয়তে তোমালোকে ক'ব পাৰিবা নেকি যে ইয়াৰে কোনখন পৰ্বত কোনখন পাহাৰ এই চিত্ৰটো দেখাৰ লগে লগে আমি বুজিব পাৰিম যে যিটো অবয়ব আমাৰ চাপৰ হয় সেই চাপৰ অবয়বটোৱে হৈছে পাহাৰ আৰু যিটো অবয়ব আমাৰ ওখ শৃংগ থকা হয় সেইটোৱে হৈছে পৰ্বত পৰ্বত আৰু পাহাৰবোৰ ওখ শিলৰ ভূৰূপ আৰু কিছু গছ-গছনি থাকে গতিকে পৰ্বত আৰু পাহাৰবিলাক সমান অঞ্চলৰ পৰা ওখ হয় হয়নে নহয় তোমালোকে পাহাৰ দেখিছাই আমি ৰাস্তাৰে গ'লেই পাহাৰখন দেখা পাওঁ ঠিক আছে শিলৰ ভূৰূপ মানে য'ত শিলটো ভূৰূপলৈ পৰিৱৰ্তন হৈছে শিলেই হয় এক প্ৰকাৰৰ ই গৈ পেলাই ভূৰূপৰ পৰিৱৰ্তন হৈছে আৰু তাতে গছ-গছনিও থাকে আৰু সমান যিটো সমভূমি থাকে তাৰ মানে সমান ভূমিখিনিক আমি সমভূমি বুলি কওঁ আৰু সমান যিটো সমভূমি থাকে তাতকে ওখ হয় সমান ঠাইবিলাকক আমি সমভূমি বুলি কওঁ সমভূমিতকৈ ই ওখ আৰু ৰুক্ষ হয় ঠিক আছে পাহাৰৰ জলবায়ু ঠাণ্ডা হয় আৰু শৃংগবোৰ প্ৰায় বৰফেৰে আবৃত হয় বৰফ তললৈ নামি গলে হিমবাহৰ সৃষ্টি হয় ঠিক আছে তাৰ হিমবাহ বুলি ক'লে আমি কি বুজিম যেতিয়া বৰফবিলাক তললৈ নামি আহে সেই বৰফবিলাক তললৈ নামি আহিলে হিমবাহৰ সৃষ্টি হয় হ'ব তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বুলি কয় গতিকে য'ত শিখৰ থাকিব মানে আপ থাকিব ঠিক আছে আপ থাকিব লাগিব সেই আপটোত আমাৰ উচ্চভূমি মানে সমান ভূমিতকে উচ্চ হ'ব লাগিব আৰু ই কম উচ্চতাৰ হ'ব লাগিব 900 মিটাৰ পৰ্যন্ত থাকিব পাৰে তাতকে যদি অলপমান চাপৰো হয় তাক আমি পাহাৰ বুলি কম আৰু ইংৰাজীত আমি হিল বুলি কম ঠিক আছে পৃথিৱীৰ স্থলভাগতে যে কেৱল পৰ্বত পাহাৰ আছে এনে নহয় সাগৰ মহাসাগৰৰ তলিতো এনে উচ্চভূমি থাকিব পাৰে গতিকে সাগৰৰ তলটো বহুত দ হয় মহাসাগৰৰ তলটো বহুত দ হয় তাতেও এনেকুৱা ধৰণৰ উচ্চভূমি থাকিব পাৰে ঠিক আছে তাৰ মানে সাগৰৰ একেবাৰে তলিত যদি আমি যাওঁ ই হয়তো সমান হ'ব পাৰে সমান হোৱাৰ পিছত তাতেও কিছুমান উচ্চভূমিও থাকিব পাৰে ঠিক আছে সেইবোৰ পানীত ডুব গৈ থাকে বাবে আমি দেখা নাপাওঁ যিহেতু সাগৰৰ তলিত থাকে আমি দেখা নাপাওঁ আকৌ একেলগে শাৰী শাৰীকে থকা দীঘলীয়া পৰ্বতৰ সমষ্টি পৰ্বতমালা বুলি কয় য'ত একেলগে শাৰী শাৰীকে আছে তাক আমি পৰ্বতমালা বুলি কওঁ বা মাউণ্টেইন ৰেঞ্জ বুলি কওঁ আমাৰ অসমতো পৰ্বতমালা আছে হিমালয় তেনে এক পৰ্বতমালা হয় ঠিক আছে হিমালয় তেনে এক পৰ্বতমালা হয় ঠিক আছে পৰ্বত আৰু পাহাৰৰ ঢাল ঠেক আৰু সমতল ঠাই সীমিত হয় গতিকে পৰ্বত আৰু পাহাৰৰ যিটো ঢাল হয় সেইটো ঠেক হয় ঠিক আছে আনহাতে সমতল ঠাই সীমিত হয় সেইটো এঢলীয়াই হয় ঠিক আছে পাহাৰৰ আৰু পৰ্বতৰ ঢালবিলাক আমাৰ ঠেক আৰু ই এঢলীয়া প্ৰকাৰৰ হয় তাত সমান ঠাই নাথাকে যাৰ বাবে খেতি আৰু নিৰ্মাণ কৰাটো কঠিন হৈ পৰে যিহেতু সমতল ঠাই নহয় সমান ঠাই নহয় তাতে খেতি কৰিব অসুবিধা আহি পৰে হয়নে সমান ঠাইতে আমি খেতি কৰিব পাৰো কিন্তু পাহাৰত আমি খেতি কৰিব অসুবিধা আহি পৰে এই অঞ্চলসমূহত জনবসতি কম আৰু উচ্চতাৰ লগে লগে ভিন্ন হোৱা বৈচিত্ৰ্যময় উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হয় ঠিক আছে প্ৰথম পইণ্টটো কি কৈছে জনবসতি কম কিয় কম হয় জনবসতি কাৰণ
পাহাৰীয়া অঞ্চলত বহু ধৰণৰ অসুবিধা হয় কাৰণ তাতে প্ৰথম হৈছে কৃষি কাৰ্য সম্পাদন নহয় হৈছে তাতে যাতায়াতৰ কাৰণে অসুবিধা হয় পাহাৰীয়া অঞ্চলত আমাৰ যাতায়াত অসুবিধা হয় হয়নে নহয় গাড়ী যাব অসুবিধা হয় বা ৰেল গাড়ী বা অন্য গাড়ীও আমাৰ যাবলৈ অসুবিধা হয় যেহেতু উচ্চভূমি হয় এঢলীয়া ঠাইত গাড়ী চলাব অসুবিধা হয় যাতায়াতৰ ব্যৱস্থা অসুবিধা হয় খুচকাৰি যাবৰ কাৰণেও এঢলীয়া মাটিত বহুত অসুবিধা আহি পৰে ঠিক আছে সেই কাৰণে তাতে মানুহবিলাক কম বসবাস কৰা দেখা যায় আৰু যেহেতু এঢলীয়া মাটিত ঘৰ বনাবৰ কাৰণেও অসুবিধা হয় তাতে জনবসতি কম ঠিক আছে আৰু যেহেতু তাতে ঠাণ্ডা হোৱাৰ কাৰণে তাতে বিভিন্ন ধৰণৰ গছৰ আমি প্ৰয়োভাৰ দেখা পাওঁ তাৰ উপৰি তাতে বিভিন্ন ধৰণৰ প্ৰাণীৰ বাসস্থানো আমি দেখা পাওঁ হ'ব এতিয়া আমি এই চিত্ৰৰ জৰিয়তে পৰ্বতমালা পাহাৰ আৰু হিমবাহৰ বিষয়ে অলপমান বুজিব চেষ্টা কৰো আহা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথম চিত্ৰখন দেখা পাইছানে এই চিত্ৰখন তোমালোকৰ কিতাপতো আছে পৰ্বত দেখিছা তোমালোকে যদি দেখা নাই এই চিত্ৰৰ জৰিয়তে অলপমান বুজিব চেষ্টা কৰাচোন তোমালোকে দেখা পাইছা পৰ্বতটো আমাৰ বহুত ওখ হয় হয়নে নহয় উচ্চ হয় দেখিছা বহুত ওখ হয় বৰফেৰে আবৃত হয় কিছুমান এতিয়া যেহেতু ইয়াতে বহুত ঠাণ্ডা হয় সেই কাৰণে ইয়াতে ঠাইবিলাক আমাৰ বৰফেৰে আবৃত হৈ থাকে এয়া পৰ্বত হয় আৰু এয়া হৈছে পৰ্বতমালা তাৰ মানে বহু ধৰণৰ পৰ্বত আমি ইয়াতে দেখা পাইছো আৰু ই একেলগে আছে সেই কাৰণে পৰ্বতৰ মালা বুলি কয় ঠিক আছে তাৰ পিছত এয়া হৈছে পাহাৰটো দেখিছা নহয় কেনেকুৱা হয় পাহাৰবিলাক অলপমান চাপৰ হয় পৰ্বততকে চাপৰ হয় ওখ নহয় বেছি গতিকে ই চাপৰ হয় ঠিক আছে কিন্তু সমতল অঞ্চলতকে উচ্চ হয় হ'ব এয়া হৈছে হিমবাহ ঠিক আছে মানে বৰফেৰে আবৃত যিবিলাক পৰ্বত আছে হিবিলাকৰ পৰা আমাৰ বৰফবিলাক যেতিয়া তললৈ নামি আহে তাতে থুপ খাই পেলাই হিমবাহৰ সৃষ্টি কৰে গ্লেচিয়াৰ তাৰ মানে ইয়াতে গোটেই আমাৰ বৰফেৰে আবৃত আমি দেখা পাইছো এটোকে হিমবাহ বুলি কয় ঠিক আছে পৰ্বতবোৰে প্ৰধান নদীৰ উৎপত্তি কৰি আৰু পানীৰ জলাশয় হিচাপে কাম কৰি মানুহৰ জীৱনক সহায় কৰে গতিকে এই পৰ্বতবিলাকে নদীবিলাকৰ উৎপত্তি কৰিছে আৰু নদীবিলাক উৎপত্তি হোৱাৰ কাৰণে আমাৰ মানুহৰ নিজৰ জীৱন যাপন পালন কৰাত সহায়ক হৈছে হয়নে পানী নহলেতো আমি জীয়াই থাকিব নোৱাৰো গতিকে পানী আমাৰ কৰ পৰা সৃষ্টি হৈছে পৰ্বতৰ পৰা সৃষ্টি হৈছে নদীৰ পানী জমা কৰিবলৈ পাহাৰৰ মাজত বান্ধ নিৰ্মাণ কৰা হয় যেহেতু নদীবিলাক আমাৰ পৰ্বত পাহাৰৰ মাজেৰে পাৰ হৈ আহে তেতিয়া আমাৰ বান্ধ সৃষ্টি কৰি তেতিয়া সেই পানীবিলাক জমা কৰা হয় ঠিক আছে এই চিত্ৰত দেখুৱাই গৈছে এয়া পাহাৰ হয় আৰু পাহাৰৰ মাজত বান্ধৰ সৃষ্টি কৰা হৈছে এখন নদী আহি আছিলে এই বোৱতী নদীখনক বান্ধটোৰে ৰখাই পেলাই পানীটো জমা কৰা হৈছে ঠিক আছে আৰু এই পানীটো জমা কৰি পেলাই আমাৰ মানুহৰ দৈনন্দিন কামত ব্যৱহাৰ কৰা হয় ঠিক আছে ঝুম খেতি ব্যৱহাৰ কৰি ধান ঘেঁহু আলু কচু ফলমূল আদি শস্যৰ খেতি কৰা হয় যেহেতু আমি পাহাৰীয়া অঞ্চলৰ কথা কৈ আছিলো এই পাহাৰীয়া অঞ্চলবিলাকত কি কৰে ঝুম খেতি কৰে ঝুম খেতি বেদিকা খেতি যেহেতু আমাৰ এই পাহাৰীয়া অঞ্চলবিলাক এঢলীয়া হয় তাতে আমাৰ কিছুমান খেতি কৰিব নোৱাৰি সেই কাৰণে ঝুম খেতি হিচাপত কৰা হয় এটা ঠাই খাস কাটি লোৱা হয় মানে আধা কাটি পেলাই তাতে খেতি কৰা হয় তাৰ পিছত আকৌ সেইখিনি খেতি হোৱাৰ পিছত বেলেগ এটা ঠাই কাটি পেলাই খেতি কৰা হয় ঠিক আছে পাহাৰীয়া অৰণ্যই খৰি খাদ্য নিৰ্মাণ সামগ্ৰী খাদ্য ঔষধি উদ্ভিদৰ যোগান ধৰে তাৰ মানে কি কৈছে এই পাহাৰীয়া অঞ্চলবিলাকত আমি বিভিন্ন ধৰণৰ খৰি পাওঁ খাদ্য পাওঁ হয়নে খাদ্য মানে ফলমূল বা শস্য আৰু নিৰ্মাণ সামগ্ৰী বুলি কোৱাৰ লগে লগে আমি কি বুজি পালো যে বিভিন্ন ধৰণৰ কাঠ পাওঁ আমি হয়নে তাৰ পিছত ঔষধি উদ্ভিদবিলাকৰ যোগান ধৰে পাহাৰৰ গছ-গছনিয়ে উষ্ণতা বতাহ বৰষুণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে যেহেতু পাহাৰে এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰণ কৰাত সহায়ক হয় এখন ঠাইত যদি পাহাৰ থাকে তাতে বতাহ বৰষুণৰ পৰিমাণবিলাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে কিছুমান বতাহ পাহাৰত আহি ঠেকা খাই উভতি যায় এই পাহাৰৰ জৰিয়তে বতাহ বৰষুণো নিয়ন্ত্ৰণ কৰাত সহায় হয় ঠিক আছে পাহাৰীয়া অঞ্চলত স্বাস্থ্যৰ বাবে উপযোগী
আমি জানো পাহাৰীয়া অঞ্চলবিলাক বিৰাট শীতল হয় হয়নে আৰু তাতে বিভিন্ন ধৰণৰ গছ-গছনি থাকে কাৰণে জলবায়ু তাৰ ভাল হয় ঠিক আছে তাৰ উপৰি আমি বিভিন্ন ধৰণৰ প্ৰদূষণৰ পৰা আমি এই পাহাৰীয়া অঞ্চলবিলাকে আমাক ৰক্ষা কৰে সেইকাৰণে এই পাহাৰীয়া অঞ্চলবিলাক যেনেকৈ আমাৰ পৰ্যটনস্থলী হৈ গৈছে যেনে মছৌৰি কুল্লু মনালী এইবিলাক আমাৰ ভাৰতত থকা কিছুমান পৰ্যটনস্থলী যিবিলাক পাহাৰীয়া অঞ্চলত অৱস্থিত হৈ আছে আমাৰ অসমতো আছে হয়নে কি আছে অসমৰ কাষতে আছে শিলং হয়নে আৰু এফালে আমাৰ আছে কাৰ্বি আংলঙৰ ফালে ঠিক আছে বৰাইল পৰ্বতমালা আছে হয়নে এইবিলাক আমাৰ পৰ্যটনস্থলী হয় ঠিক আছে তাৰ পিছত চিমলা দেহৰাদুন দাৰ্জিলিং এইবিলাক হৈছে পৰ্যটনস্থলী পাহাৰীয়া অঞ্চল তাতে মানুহ ফুৰিবলৈ যায় হ'ব পাহাৰত পৰ্বতাৰোহণ আৰু স্কিইঙৰ দৰে দুঃসাহসিক ক্ৰিয়া জনপ্ৰিয় হয় গতিকে এই পাহাৰ অঞ্চলবিলাকত তোমালোকে এখন চিত্ৰ দেখা পাইছা এনেকুৱা যিবিলাক আমাৰ এডভেঞ্চাৰাছ খেল হয় ঠিক আছে দুঃসাহসিক খেল হয় এই খেলবিলাক আমাৰ এই পাহাৰীয়া অঞ্চলবিলাকত কৰা হয় তোমালোকে জানাই পৰ্বতাৰোহণ কৰি পেলাই আমাৰ এভাৰেষ্ট শৃংগও জয় হৈছে বহুতে ঠিক আছে এই পৰ্বতাৰোহণ আৰু স্কিইঙৰ দৰে খেলবিলাক আমাৰ পাহাৰীয়া অঞ্চলতে হয় ঠিক আছে পাহাৰত দায়িত্বহীনভাৱে গছ-গছনি আৰু শিল কাটিলে পৰিৱেশৰ বিপদৰ সৃষ্টি হয় গতিকে আমি যদি পাহাৰৰ যিবিলাক গছ আৰু শিল আছে এইবিলাক যদি আমি কাটিব ধৰো বা ভূমিবিলাক যদি আমি নষ্ট কৰিবলৈ ধৰো তেনেহলে আমাৰ পৰিৱেশৰ তাৰতম্য ঘটিব ধৰিব গতিকে ছাত্ৰ-ছাত্ৰীসকল পাহাৰীয়া অঞ্চলবিলাক আমাৰ যিদৰে আছে সেইদৰে থাকিলেহে আমাৰ ভৱিষ্যত ভালদৰে থাকিব কাৰণ এই পাহাৰীয়া অঞ্চলত থকা বিভিন্ন ঔষধি গছ বা ভূমি যদি অৱক্ষয় হয় আমাৰ পৰিৱেশ বিপদসংকুল হ'ব ঠিক আছে এতিয়া আমি দ্বিতীয়টি অৱয়ৱৰ বিষয়ে আলোচনা কৰিম মালভূমি আমাৰ কেনেকুৱা দেখিছা নহয় এখন চিত্ৰত মালভূমিৰ উদাহৰণ দিয়া হৈছে ঠিক আছে মালভূমিটো আমাৰ উখয় হয় এয়া দেখা পাইছা নহয় মানে পাহাৰৰ ওপৰত পোৱা সমনভূমি ঠিক আছে মালভূমি বহল অসমান উচ্চভূমি পৰ্বত আৰু পাহাৰতকৈ কম উচ্চতা মালভূমি যদিও ওখ হয় ই পৰ্বত আৰু পাহাৰতকৈ চাপৰ হয় আৰু সমান ভূমিতকৈ মানে সমভূমিতকৈ ই ওখ হয় ঠিক আছে ই ওখত আছে কিন্তু গৈ পেলাই ইয়াৰ পৃষ্ঠভাগ সমভূমি হয় ঠিক আছে ইহঁতৰ পৃষ্ঠভাগ সমতল কিছুমান অংশত ঠেক আৰু ঢাল থাকে উচ্চতা কেইমিটাৰ মানৰ পৰা কেইবা হাজাৰ মিটাৰ মানলৈকে থাকে ঠিক আছে ইয়াৰে উচ্চতা কেইমিটাৰৰ পৰা কিমান হাজাৰ কিলোমিটাৰলৈকেও থাকে ঠিক আছে তিব্বতৰ মালভূমি 4000 পৰা 6000 মিটাৰ বিশ্বৰ ভিতৰত সৰ্বোচ্চ হয় তিব্বতৰ যিটো মালভূমি আছে সেই মালভূমিটো 4000 পৰা 6000 মিটাৰ বিশ্বৰ ভিতৰত সবতকৈ সৰ্বোচ্চ হয় আৰু ই পাহাৰৰ মাজত অৱস্থিত সমান ভূমি হয় ঠিক আছে মালভূমিত লোহাৰ অক্সাইড কয়লা সোণ মেংগানিজৰ দৰে খনিজ পদাৰ্থ থাকে আগ্নেয়গিৰিৰ মালভূমিত উন্নত মানৰ খেতিৰ বাবে উপযোগী হয় ঠিক আছে গতিকে মালভূমিত আমি বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ পাওঁ লোহাৰ অক্সাইড কয়লা সোণ মেংগানিজ পাওঁ আৰু যিটো আমাৰ আগ্নেয়গিৰিৰ মালভূমি হয় তাতে আমি উন্নত মানৰ কপাহ খেতিৰ বাবে উপযোগী হয় ঠেক মালভূমিৰ ঢালৰ পৰা সৰি পৰা নদীবোৰে জলপ্ৰপাতৰ সৃষ্টি কৰে যেতিয়া মালভূমিৰ পৰা আমাৰ নদীবিলাক পৰি যায় ঠিক আছে তেতিয়া জলপ্ৰপাতৰ সৃষ্টি কৰে যেনে মেঘালয়ত কি আছে বিদন আৰু বিছপ ঠিক আছে এই বিদন আৰু বিছপ মালভূমিৰ পৰা সৃষ্টি হোৱা জলপ্ৰপাত ঠিক আছে এতিয়া অসমৰ পাহাৰীয়া অঞ্চলবিলাকৰ বিষয়ে আমি আলোচনা কৰিম অসমৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা সামৰি পাহাৰীয়া অঞ্চল গঠিত হয় গতিকে অসমত পাহাৰীয়া অঞ্চল বুলি ক'লে আমি কি বুজিম আমাৰ অসমত পাহাৰীয়া অঞ্চল কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা সামৰি পাহাৰীয়া অঞ্চল গঠিত আছে আমাৰ আশে-পাশেও পাহাৰীয়া অঞ্চল আছে কিন্তু এই জিলাকেইখনত আমাৰ পাহাৰীয়া অঞ্চল বুলি ক'ব পাৰি
ই ডেকান মালভূমিৰ সম্প্ৰসাৰণ কৰি কাৰ্বি মালভূমিৰ অংশ ৰাজ্যখনৰ সৰ্বোচ্চ পৰ্বত গতিকে তোমালোকক কৈছিলো আমাৰ অসমতো পৰ্বত আছে সেয়া হৈছে বৰাইল পৰ্বত ঠিক আছে ইয়াত অৱস্থিত ঠিক আছে গতিকে তোমালোকে অসমত কি পালা পাহাৰীয়া অঞ্চল কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত আছে এখিনি হৈছে পাহাৰুৱা অঞ্চল আমাৰ মালভূমি কত আছে ডেকান মালভূমি এই অঞ্চলতে আছে আৰু সৰ্বোচ্চ যেটো পৰ্বত বৰাইল পৰ্বত হে বৰাইল পৰ্বত আমাৰ ইয়াতে আছে কাৰ্বি ডিমাছা কুকি হমাৰ আদি জনগোষ্ঠী এই অঞ্চলত বসবাস কৰে এই অঞ্চলত কোনবিলাক জনগোষ্ঠী আছে হেয়া হৈছে কাৰ্বি ডিমাছা কুকি হমাৰ এবিলাক অঞ্চলৰ জনগোষ্ঠী হয় ঠিক আছে খেতি কৰা শস্যৰ ভিতৰত চাউল তিল আদা হালধি কলা জলকীয়া মৰিচা আৰু আঞ্চলিকভাৱে কফি ৰবৰ সুপাৰি চাহ আৰু ফলমূল এই অঞ্চলত খেতি কৰা হয় গতিকে আমি মালভূমি আৰু পৰ্বত পাহাৰৰ কথা আলোচনা কৰিছিলো আমাৰ এতিয়া অসমত পোৱা যিবিলাক পাহাৰুৱা অঞ্চল আছে তাতে কেনে ধৰণৰ খেতি কোৱা হৈছে হেয়া হৈছে আদা হালধি কলা জলকীয়া মৰিচা আৰু কফি ৰবৰ আৰু বিভিন্ন ধৰণৰ ফলমূল এই পাহাৰুৱা অঞ্চলবিলাকত এইবিলাক ধৰণৰ খেতি আমি দেখিবলৈ পাওঁ কাৰ্বি আংলং আৰু ডিমা হাছাওত চাহ খেতি উল্লেখযোগ্য অঞ্চলটোত বৃহৎ সংৰক্ষিত বনাঞ্চল আৰু ঠেক ঢাল আছে যাৰ ফলত পৰিবহন আন্তঃগাঁথনি অনুন্নত যিহেতু ইয়াতে সংৰক্ষিত বনাঞ্চল আছে ইয়াৰ উপৰিও ই পাহাৰুৱা অঞ্চল তাতে কিন্তু পৰিবহন ব্যৱস্থাটো একেবাৰে বেয়া আমি আগতেও জানো যে যিবিলাক পাহাৰুৱা অঞ্চল তাতে যাতায়াতৰ সুবিধা আছে ঠিক আছে কিন্তু আন্তঃগাঁথনিও অনুন্নত হয় ঠিক আছে লামডিং শিলচৰ ৰেলপথে অঞ্চলটোৰ পৰিবহন সমৰ্থন কৰে ঠিক আছে কাৰ্বি মালভূমিত চুনশিল চীনামাটি ফ্লেটস্পাৰ কয়লা আদি খনিজ পদাৰ্থ পোৱা যায় এই কাৰ্বি মালভূমিত চুনশিল চীনামাটি এবিলাক বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ পোৱা যায় ঠিক আছে পানীমূৰ আৰু ভেলুঘাট উল্লেখযোগ্য জলপ্ৰপাত হয় হাফলং আৰু জাতিংগা পৰ্যটনৰ প্ৰধান স্থান হয় গতিকে পাহাৰুৱা অঞ্চলত বিভিন্ন ধৰণৰ পৰ্যটনৰ স্থলীৰ কথা তোমালোকক আগতে উল্লেখ কৰিছো আমাৰ অসমতো পানীমূৰ আৰু ভেলুঘাট নামৰ যিকেইটা জলপ্ৰপাত আছে হেয়া পাহাৰুৱা অঞ্চলত আছে হাফলং আৰু জাতিংগাও পৰ্যটনৰ প্ৰধান স্থল হয় ঠিক আছে এতিয়া এই পানীপুৰ জলপ্ৰপাতৰ কথা কৈছিলো নহয় তোমালোকে চিত্ৰখনত দেখা পাইছা নহয় এই আমাৰ পাহাৰুৱা অঞ্চলত আছে পানীমূৰ জলপ্ৰপাত ইমান ধুনীয়া হয়নে গতিকে এই পানীমূৰ জলপ্ৰপাতৰ চিত্ৰখন তোমালোকে দেখা পালা নিশ্চয় আৰু যাবলৈও চেষ্টা কৰিবা এতিয়া দুটামান প্ৰশ্ন চাওঁ হা দেশ এখন অসমৰ পাহাৰীয়া অঞ্চল কেইবাটাও আছে অসমৰ পাহাৰীয়া অঞ্চল বুলি ক'লে আমি কাৰ্বি আংলং ডিমা হাছাও হয়নে উত্তৰ কাছাৰ পাহাৰ ইয়াতে তোমালোকে এটা অপচন লিখিব পাৰা মই ইয়াতে কাৰ্বি আংলং লিখিছো ঠিক আছে মালভূমি দেশৰ পৰা দেশ বিটাৰ উচ্চ হয় গতিকে মালভূমি আমাৰ 4000ৰ পৰা 6000লৈ পৰ্যন্ত উচ্চ হয় ঠিক আছে 4000 মিটাৰ পৰা 6000 মিটাৰ উচ্চ হয় হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পৰ্বত পাহাৰৰ বিষয়ে আৰু মালভূমিৰ বিষয়ে আলোচনা কৰিলো এইবিলাক হৈছে আমাৰ স্থলভাগত পোৱা কিছুমান ভূ অৱয়ব আমাৰ অসমতো এই স্থলভাগৰ ভূ অৱয়বসমূহ আমি দেখা পাইছো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে এই ভূ অৱয়বৰ বিষয়ে অলপ হলেও বুজি পাইছা পাৰ্থক্যসমূহ কৰিব পাৰিবা কোনবিলাক পাহাৰ হয় কোনবিলাক পৰ্বত হয় কোনবিলাক মালভূমি হয় অহা ক্লাছত আমি এই ভূ অৱয়বৰ আনকেটা দিশ আলোচনা কৰিম তেতিয়ালৈ সামৰিছো ধন্যবাদ